আপুনি কেতিয়াবা এনেকুৱা অনুভৱ কৰিছে নেকি যে আপোনাৰ ধন সম্পত্তিৰ অভাৱ ঘটিছে বহু কষ্ট কৰাৰ ফলতো আপোনাৰ সেই পৰিমাণে ধন সম্পত্তি আহৰণ কৰিব পৰা নাই ইয়াৰ কাৰণ হ'ব পাৰে মা লক্ষ্মীৰ এতিয়াও আপুনি কৃপা লাভ কৰা নাই বা কৃপা লাভ কৰিবলৈ কিবা ভুল কৰি আছে গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম সেই পাঁচটা ভুল যি পাঁচটা ভুল আপুনি এৰাই চলিলে হয়তো আপোনাৰ ঘৰত মা লক্ষ্মীৰ কৃপা বজাই থাকিব পাৰিব আৰু আপোনাৰ উন্নতি দেখিবলৈ সক্ষম হ'ব মা লক্ষ্মী কেতিয়াও এনে ধৰণৰ তিনি ঘৰত নাথাকে সেইবোৰ হ'ল অপবিত্ৰ ঘৰ য'ত নিয়মিত পৰিষ্কাৰ পৰিচ্ছন্নতা নোহোৱা হৈ যায় তাত মা লক্ষ্মী কেতিয়াও বসবাস কৰিব নোৱাৰে ২ নম্বৰ ঘৰ হৈছে অশান্তিপূৰ্ণ ঘৰ য'ত সদায় কলহ বিবাদ হৈ থাকে উত্তেজনা বৃদ্ধি পাই থাকে তাত মা লক্ষ্মীৰ স্থায়ীভাৱে কেতিয়াও নাথাকে তৃতীয় এনে ধৰণৰ ঘৰ হৈছে অন্ধকাৰচ্ছন্ন ঘৰ য'ত প্ৰচুৰ পোহৰ নাথাকে তাত মা লক্ষ্মীৰ কৃপা নাথাকে গতিকে এনে ধৰণৰ যদি ঘৰ আপোনালোকৰো হৈ আছে তেতিয়াহ'লে চেষ্টা কৰক যাতে এইবোৰ পৰিৱৰ্তন কৰিবলৈ এইবোৰ এৰাই চলিলে মা লক্ষ্মীৰ কৃপা লাভ কৰিবই গতিকে আৰু পাঁচটা ভুল আছে সেই পাঁচটা ভুল কি হয় যিকেইটা আপোনালোকে কৰাটো উচিত নহয় মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ হ'লে এই পাঁচটা ভুল এৰাই চলিব যিমান পাৰে আপোনালোকে শুধৰণি কৰিবলৈ চেষ্টা কৰিব ঘৰত ১ নম্বৰ কাৰণটো হৈছে বা ১ নম্বৰ ভুলটো হৈছে ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব সদায় অপবিত্ৰতা মা লক্ষ্মীৰ অসন্তুষ্টিৰ কাৰণ হয় গতিকে যিমান পাৰে আপোনাৰ সৰু সুৰা জেগাটো আপোনাৰ ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিব ২ নম্বৰ ভুলটো হৈছে অশুভ সময়ত যদি নখ চুলি কাটে ৰাতিপুৱা বা সন্ধিয়া নখ চুলি কটা এৰাই চলিব কিয়নো এই অশুভ বুলি গণ্য কৰা হয় এই সময়খিনি আপোনালোকৰ যদি এনে ধৰণৰ কাম কৰে তেনেহ'লে অশুভ হয় গতিকে চেষ্টা কৰিব যাতে এইবোৰ সময়ত আপোনালোকে নখ চুলি নাকাটিবলৈ তৃতীয় ভুলটো হৈছে অপবিত্ৰ স্থানত ধন ৰখাটো ধন সম্পত্তি পবিত্ৰ হয় গতিকে ইয়াক নিৰাপদ স্থানত ৰখাটো উচিত হয় আপোনালোকৰ এনে কোনো স্থানত টকা পইচা নাৰাখিব য'ত আপোনালোকৰ নিজৰ মনেও কয় যে এইখিনি জেগা পবিত্ৰ নহয় গতিকে সদায় আপোনালোকে পবিত্ৰ স্থানত আপোনালোকৰ টকা পইচাবোৰ ৰাখিবলৈ বা ধন সম্পত্তিবোৰ ৰাখিবলৈ যত্ন কৰিব ৪ নম্বৰ ভুলটো হৈছে অন্ধকাৰচ্ছন্ন ঘৰত বসবাস কৰা ঘৰত যথেষ্ট পোহৰ নিশ্চিত কৰক কিয়নো মা লক্ষ্মীৰ পবিত্ৰতা আৰু উজ্জ্বলতা পছন্দ কৰে সেইবাবে কোনো কোঠাই আপুনি অন্ধকাৰচ্ছন্ন কৰি নাৰাখিব অন্ততঃ আপোনালোকে সন্ধিয়া সময়খিনিও পোহৰ দি ৰাখিব আৰু পোহৰত উজ্জ্বলতা আনিবলৈ হ'লে আপোনালোকে ঘৰৰ যিবোৰ অন্ধকাৰচ্ছন্ন কোঠা আছে সেইবোৰত পৰ্যাপ্ত পোহৰ ব্যৱস্থা কৰিব ৫ নম্বৰ ভুলটো হৈছে অপবিত্ৰ স্থানত পূজা কৰা পূজা অৰ্চনা পবিত্ৰ স্থানত কৰা উচিত কিয়নো অপবিত্ৰ স্থানত পূজা কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয় গতিকে পূজা অৰ্চনা কৰাৰো আপোনালোকে এডোখৰ ঠাই সংৰক্ষিত কৰিব আৰু সেই ঠাইতে আপোনালোকে পূজা অৰ্চনা কৰিব যাতে কোনো ধৰণৰ অপবিত্ৰ কাৰ্যবিধি সেই কোঠাটোত নাৰাখে গতিকে আপোনালোকে পূজা অৰ্চনা কৰাৰ কাৰণে এক নিৰ্দিষ্ট ঠাইডোখৰ ৰাখিব তাত আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব ধুনীয়াকৈ আৰু পদ্ধতিগতভাৱে আপোনালোকে পূজা অৰ্চনা কৰাৰ চেষ্টা কৰিব ইয়াৰ জৰিয়তে মা লক্ষ্মী আপোনালোকৰ ওপৰত কৃপা দিব যদি এই ভুলবোৰ আপোনালোকে এৰাই চলে তেনেহ'লে মা লক্ষ্মী আপোনালোকৰ ওপৰত কৃপা কৰিব আৰু লগতে আপোনালোকৰ যি কাম বাধা পাই আছিলে বা আপোনালোকৰ ধন সম্পত্তিৰ ক্ষেত্ৰত যদি কিবা বাধা আহি আছিলে বা টকা পইচা পৰ্যাপ্ত পৰিমাণে আপোনালোকৰ ব্যৱস্থা হোৱা নাছিলে তেনেহ'লে হ'বলৈ আৰম্ভ কৰিব আৰু আপোনালোকৰ সঞ্চয়ো দেখিব লাহে লাহে উন্নতি হৈছে গতিকে মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ হ'লে এইবোৰ ভুল এৰাই চলক আৰু লগতে ঘৰত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক নিজৰ মন পবিত্ৰ কৰক মানুহৰ ভাল চিন্তা কৰক আৰু আপোনালোকে নিজকে ইতিবাচক কৰি ৰাখক ইয়াৰ ফলত আপোনালোকে যি ধৰণৰ মনোবাঞ্ছা ৰাখিব সেই মনোবাঞ্ছাত আপোনালোকে উপনীত হ'বলৈ সক্ষম হ'ব গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আৰু কমেণ্টত জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব ধন্যবাদ